ৰ'ব কিনি অনা নাই, ঘৰতে বনালোঁ। পকা আম কেইটামান আছিলে, তাৰে আইচক্ৰীম বনালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। নমস্কাৰ, মই মুনমি গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পকা আম কেইটামানে অলপ বেছিকৈ পকি গ'ল। অলপ বেছিকৈ পকি গ'লে আচলতে খাবলৈ বৰ বেছি ভাল নালাগে। গতিকে যিহেতু আমৰ বতৰ, সেইকাৰণে ভাবিলোঁ মানে কি আমৰ আইচক্ৰীমে বনাই দিওঁ। যিহেতু ল'ৰা ছোৱালীবোৰেও আমৰ আইচক্ৰীম খাই খুব বেছি পৰিমাণে ভাল পায়, বিশেষকৈ আমাৰ মনুৱে। আমখিনি ধুনীয়াকৈ মই কাটি লৈ পেলাই তাতে মই চেনি দি দিলোঁ, আমাৰ পৰিমাণ অনুসৰি আৰু মিঠা হোৱাকৈ দি দিছোঁ। তাৰপিছতে মই মিক্সিত গুড়ি কৰি ল'লোঁ, পিউৰি বনাই ল'লোঁ বুলি ক'ব লাগিব। লৈছোঁ কুহুমীয়া গাখীৰ, আৰু কুহুমীয়া গাখীৰত মই মিহলাই দিছোঁ কাষ্টাৰ্ড পাউডাৰ। আপোনালোকৰ যদি কাষ্টাৰ্ড পাউডাৰ নাই, তেতিয়াহ'লে আপোনালোকে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। যদি কৰ্ণফ্ল'ৰো নাই, তেতিয়াহ'লে অকণমান পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে দেই। কিন্তু কাষ্টাৰ্ড দিলে অকণমান তাৰ ফ্লেভাৰটো বেলেগ হয়। এতিয়া মই গোটেইখিনি মিহলাই ল'লোঁ ধুনীয়াকৈ। মিহলাই পেলাই মই এতিয়া এইখিনি গৰমাই দিম। গৰমাই দিয়াৰ লগে লগে আপোনালোকে নিশ্চয় জানেই, কাষ্টাৰ্ডটো একদম আঠা লেটিয়া নিচিনা হৈ যায়। একেবাৰে থুপথুপীয়া হোৱাকৈ মই গৰমাই ল'লোঁ। তাৰপিছতে মই এটা বাতিত কাঢ়ি পেলাই ঠাণ্ডা হ'বলৈ এৰি দিছোঁ। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, যিহেতু আমৰ বতৰ আৰু আম যেনেকৈ তেনেকৈ খাব পাৰি। আৰু আমৰ ছিজনত যদি এটা এনেকৈ আইচক্ৰীম বনাই নাখাওঁ বা ল'ৰা ছোৱালীক নোখুৱাওঁ, কেনেকৈ নহ'ব নহয় জানো। যদি ভাল লাগে আপোনালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব, আৰু আপোনালোকৰ ল'ৰা ছোৱালীক বনাই খুৱাবলৈ সুবিধা হ'ব। এতিয়া চাওক, ধুনীয়াকৈ মই ঠাণ্ডা হোৱাৰ পিছত চামুচখনে বহুত বেছি পৰিমাণে ঘুটি দিলোঁ, মানে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত এনেকুৱা এটা পৰ্যায় পালেহি, আৰু ঠাণ্ডাও হৈ গ'ল ইতিমধ্যে। ঠাণ্ডা হৈ যোৱাৰ পিছতে মই মিক্সি এটা লৈছোঁ, আৰু মিক্সিটো লৈ পেলাই তাতে মই দি দিছোঁ দুটামান কাজু। আপোনালোকে ড্ৰাই ফ্ৰুইটছ বেলেগো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত কাজু আছিলে কাৰণে মই কাজুৱে ব্যৱহাৰ কৰিলোঁ, আৰু নাই যদি ব্যৱহাৰ নকৰিলেও হ'ল। আৰু ধুনীয়াকৈ কাজুকেইডোখৰ কাটি দিলোঁ। আৰু এতিয়া লৈছোঁ এটা পাউডাৰ গাখীৰ, এভৰিডেৰ মানে 10 টকীয়া পেকেটটো লৈছিলোঁ। মোক 4-5 চামুচমান লাগিছিলে, আৰু চামুচখনে হিচাপ কৰি দিওঁতে দেখিলোঁ পেকেটটো শেষে হৈ থাকিলে। গোটেই পেকেটটো জোকাৰিয়ে দি দিলোঁ। আৰু আপোনালোকৰো কেতিয়াবা এনেকুৱা হয়নে বাৰু? এতিয়া গোটেইখিনি এনেকৈ মই দি লোৱাৰ পিছতে মই প্ৰথমতে প্ৰস্তুত কৰি থোৱা আমৰ যিখিনি পিউৰি বা আমৰ গুড়িখিনি তাতে দি দিম। তাৰ আগতে মই দি দিছোঁ ফুড কালাৰৰ কাৰণে অকণমান জেল কালাৰ। তাৰপিছতে এইখিনি একবাৰ ঘূৰাই ল'লোঁ। ঘূৰাই লোৱাৰ পিছত যথেষ্ট পৰিমাণে মানে ভাল হৈ গ'ল, ফুলি গ'ল। তাৰপিছতে মই দি দিছোঁ গুড়ি কৰি থোৱা আমখিনি। আমখিনি গুড়ি কৰাৰ পিছত আৰু কামেই নাই, মানে একবাৰ আকৌ ঘূৰাই দিছোঁ। এতিয়া মই শ্বেপৰ কাৰণে লৈছোঁ দুটামান এনেকুৱা ডিছপ'জেবল গিলাচ, আৰু আপোনালোকে বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰে, নহ'লে টিফিনৰ বাতিটো থৈ দিব পাৰে। যিহেতু ইয়াত কোনো ধৰণৰ বৰফ জমা নহয়, আৰু একদম ধুনীয়া লাগে খাবলৈ, একদম ক্ৰিমি মানে টেষ্ট এটা আহে। গতিকে আৰু এনেকৈ মোৰ 4টা গিলাচ হ'ল। আৰু মোৰ আকৌ মানে ফইল পেপাৰ নাছিলে, গতিকে মই কলপাত এডোখৰ শুকাই আছিলে, কলপাতডোখৰ এনেকৈ ঢাকোন দি ধুনীয়াকৈ এনেকৈ ৰবৰ এডালে মই মানে টাইট কৰি দিছোঁ, যাতে বতাহ সোমাব নোৱাৰে। আৰু এনেকৈ গোটেই চাৰিওটাই মই কৰি ল'লোঁ। চাওকচোন, দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে? আৰু কটাৰীখনৰ আগটোৱে অকণমান ফাঁক এটা উলিয়াই পেলাই মই তাতে গুজি দিছোঁ। এটাত দিছোঁ আইচক্ৰীম খোৱা, দৈ খোৱা চামুচ, তাৰপিছত বাকীকেইটাত দিছোঁ বাঁহৰ দুডালমান কাঠি। ফ্ৰিজত থৈ দিছোঁ প্ৰায় 6-7 ঘণ্টামান সময়। 6-7 ঘণ্টামান সময়ৰ পিছত এটা আপোনালোকক খুলি দেখুৱাইছোঁ। মইনাৰ উৎপাতত 4টা আছিলে নহয়, এটা কেতিয়াবাই খোৱা হ'ল। এইটো 2 নম্বৰটো। চাওকচোন কিমান ধুনীয়া হৈছে। ঘৰতে একেবাৰে সহজতে প্ৰস্তুত কৰিব পৰা এবিধ। আৰু মুনুক খুৱাই দিছোঁ, তাৰমানে পেন পিন্ধিবলৈও ধৈৰ্য নাই। আজিলৈ আহোঁ দেই।